নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বইল এটা ৰেচিপি আনিছোঁ গাহৰি মাংস লাই লগতে খৰিচাৰ লগত। আমি এনেকৈ খাওঁ, আপোনালোকে খাই চাবচোন, বহুত বেছি ভাল লাগে। আজি এয়া মই ৰেডি কৰিছোঁ। গৰম কেৰাহীত মই অকণমান লৰাই আছোঁ মাংসখিনি দি, তাতে অকণমান তেল ওলাই, তাৰপিছত জলকীয়া ফালি দিলোঁ আৰু লাইখিনি দি দিলোঁ। লগতে মই ইয়াত নিমখ এড কৰিলোঁ আৰু জালুক এড কৰিলোঁ। আপোনালোকৰ ভিডিঅ' কৰা নহ'লে কিছুমান বাৰু, আৰু এনেকৈ মই কৈ দিছোঁ আপোনালোকক। তাৰপিছত পানী দি আকৌ বইল কৰিলোঁ 15 মিনিটমান। 15 মিনিটমান বইল কৰাৰ পিছত মই ইয়াত দিলোঁ খৰিচাটো দিয়াৰ পিছত আকৌ 10 মিনিটমান সিজাই দিলোঁ। বহুত ধুনীয়া চেণ্ট আহে খাবলৈ। ইয়াত একো মছলাৰ প্ৰয়োজন নাই বন্ধু বান্ধৱীসকল, এনেকৈ খাই চাবচোন, বহুত বেছি ভাল লাগে। এতিয়া মই হৈ গ'ল, মই ভাত ৰেডি কৰিছোঁ। আজি আকৌ আমাৰ শকতা দালি গাহৰি মাংস তৰকাৰীও আছিলে দেই। মই এইটো ভিডিঅ' কৰা নহয় বাৰু, বহুত বেছি ভাল লাগে, টেষ্টি হয়, খাই চাব। আৰু যদি আপোনালোকে কৰি খাই চাই কমেণ্ট কৰিব নাপাহৰিব। আজিলৈ